নমস্কাৰ, কেনে আছে সকলো? নতুন এটা ভিডিঅ' লৈ মই ৰক্তিমা বৰুৱাই আপোনালোক আটাইকে স্বাগতম জনালোঁ। এয়া আমি গৈ আছোঁ দাৰ্জিলিং মুখে। বহু দিনৰ পৰা সৰুৰে পৰা বিশেষকৈ মোৰ বৰ ৰাপ আছিলে দাৰ্জিলিঙলৈ ফুৰিব যোৱা। বিভিন্ন ঠাইলৈ গৈছোঁ যদিও দাৰ্জিলিঙলৈ গৈ উঠা হোৱা নাই। চম্পাৰ লগতো কিমান যোৱাৰ কথা আছিল, কিন্তু যোৱা নহ'লগৈ আৰু তাইৰ ল'ৰাটো তাতে পঢ়িছিলে। কিন্তু আমি ৰঙিয়াত 8:45ৰ গাড়ী আহি পালেহি 4টা বজাত ৰাতিপুৱা। উঠাৰ পিছতে দেখিলোঁ যে দবাটোত মানে নাগেশ্বৰ আছে। নাগেশ্বৰে মোক মাত দিলে আৰু পৰিয়ালটো লগ পাই আমি ভালেই পালোঁ সঁচাকৈ। কিবাকিবি খাই সিহঁতৰ লগতে গৈ আছোঁ আৰু ৰাতিপুৱাটো হ'লেই বাৰু। তাৰপিছতে তাত আমাৰ যিখন গাড়ীত টিকেট কটা আছিল সেইখন ইতিমধ্যে গুচি গ'ল, কাৰণ ইফালে ট্ৰেইন লেট। তাৰপিছত গৈ পেলাই আমি NGP পালোঁগৈ 12টা বজাত। এনেকুৱা লগ পালে আচলতে ৰে'লৰ ভ্ৰমণ সঁচাকৈ ভাল হয় আৰু লগবিলাক মিলিলে। আৰু টুটু আৰু মই গৈছোঁ, আপোনালোকে দেখিছে টুটুমণি আৰু মই। টুটু বহুত দিনৰ পৰা কৈ আছিলে বাইদেউ ক'ৰবালৈ যাওঁ ব'লক, যোৱাহে হোৱা নাছিলে। এয়া আহি পাই গ'লোঁ। ডাৱৰ একেবাৰে মানে ৰ'দ মানে টিকা ফটা ৰ'দ আৰু এনেকুৱা গৰম। সেই গৰমত 1 ঘণ্টা আমাক এখন গাড়ীত বহুৱাই থৈ দিছিলে। আৰু এই ডাৱৰখিনি দেখিছেনে, বগা বগা, বৰ ধুনীয়া কিন্তু দেই। তাৰ মাজতে আমি এখন হোটেলত ভাত খায়ো ল'লোঁ অকণমান। সেইটো আকৌ লৈ গৈছিলে একেবাৰে এটা মানুহে, আৰু কি বা লৈছে নাজানো। তাৰপিছতে গাড়ীখনত উঠি আমি শ্বেয়াৰ টেক্সিখনত আহি গ'লোঁ, দাৰ্জিলিং অভিমুখী হ'লোঁ। আৰু এই ল'ৰাটো দেখিছেনে, ই জাপানৰ পৰা আহিছে আৰু বিভিন্ন দেশ ভ্ৰমণ কৰিছে। ই বোলে ইয়াৰ 20 বছৰ মাত্ৰ। ই মানে এতিয়ালৈকে 20খন নহয়, 5খন দেশ ভ্ৰমণ কৰিছেই। তাৰমানে এনেকুৱা বহুত ঠাইত যোৱাৰ তাৰ হেঁপাহ আছে। ইয়াৰ পিছতে বোলে আফ্ৰিকালৈ যাব। কেনেকুৱা সাহসী নহয়নে এই ল'ৰাবিলাক? আমিতো আমাৰ ল'ৰা ছোৱালীক মানে পঠাবলৈ ভয়েই কৰোঁ। যি নহওক দাৰ্জিলিঙলৈ বুলি আহিলোঁ অৱশেষত। সেইকাৰণে ভাল লাগিছে। কিন্তু এটা কথাত বেয়া লাগিলে, আমাৰ দিনটো অবাবতে গ'ল। কাৰণ আজিৰ দিনটো আমি বহুত ঠাই ফুৰিব পাৰিলোঁহেঁতেন, কিন্তু ট্ৰেইন যে লেট হ'ল সেইটো কাৰণে আমিতো ফুৰিব নোৱাৰিম। এতিয়া অইন দেশত হোৱা হ'লে ট্ৰেইনৰ যিটো কৰ্মকৰ্তা আছে তেওঁলোকে ক্ষমা খুজিলেহেঁতেন যে দেৰি হ'ল। বেলেগ দেশত, উন্নত দেশবিলাকত 5 মিনিট দেৰি হ'লেও যাত্ৰীবিলাকক ক্ষমা খোজে তেওঁলোকে, কিন্তু আমাৰ ক'ত ক্ষমা খুজিব গমেই নাপাওঁ। আমি সুধিবলৈ গ'লেও গালিহে খাব লাগে। আমি ইমান কষ্ট কৰি গোটেই ৰাতিটো মানে এনেকৈ বহি 4টা বজাত ট্ৰেইনখন আহিলে। ইতিমধ্যে গুৱাহাটীত মালিগাঁৱত বোলে বহুত কাজিয়া পেচালো হৈ গ'ল বাৰু। সেইটো কাৰণে যি নহওক আৰু আহিব যে পাৰিলোঁ সেয়ে বহুত, কিন্তু আমি এটা দিনহে ফুৰিবলৈ পাম। আজি গৈতো আৰু সম্ভৱ নহ'বগৈ ক'তো ফুৰা চকা। বাবাই টিকেটটো কাটি দিছে অনলাইনতে, আৰু কৈছে যে অকণমান মানে মল ৰোডৰ পৰা অকণমান দূৰ মানে অকণমান বুলিয়ে ভাবিছোঁ আৰু আমি। কিমান দূৰ কি কথা আহিতো পোৱা নাই। এনেকৈ যিটো ভাবি আছোঁ সেইটো মানে নিশ্চিন্ত হৈ ভাবিছোঁ অলপমান সেইখিনি ঠাইকে ফুৰিম চাকিম এনেকৈ। আৰু ইমান ধুনীয়া মানে আহি আছোঁ যিমানে সিমানেই মনোমুগ্ধকৰ এক পৰিৱেশে মানে আমাক আঁকোৱালি লৈছে, মানে আকৰ্ষণ কৰি আহি আছে। আৰু তাত মাজে মাজে চাহ বাগানবিলাক, তাৰপিছত জলপ্ৰপাতৰ নিচিনাকৈ পানী বৈ আহিছে আৰু আকাশখন ফৰকালকৈ কিন্তু আকৌ কেতিয়াবা মাজতে তাতে বৰষুণ নপৰাকৈও নাথাকে দেই, ঘপককৈ বৰষুণো দিয়ে। এইয়া দেখিছেনে আপোনালোকে, চাওকচোন কি সুন্দৰ আকাশ, ফৰকাল আৰু ডাৱৰবিলাক বৰ ধুনীয়া। তাৰপিছতে গাড়ীবিলাকো গৈ আছে। আৰু যে টয় ট্ৰেইনত উঠাৰ হেঁপাহটো থাকি গ'ল অৱশ্যে। টয় ট্ৰেইনত আহিলে বোলে বহুত দিনটো লাগিব। তাৰমানে এই দাৰ্জিলিং বুলি ক'লে টয় ট্ৰেইনলৈ মনত পৰে। আৰু এই যে আৰাধনা চিনেমাখন, ৰাজেশ খান্নাই যে শৰ্মিলা ঠাকুৰে যে টয় ট্ৰেইনত বহি কিতাপ পঢ়ি গৈছিলে, ৰাজেশ খান্নাই কাষেদি যে গাড়ীত গৈ আছিলে গান গাই, মেৰে সপনে কো ৰানী কি আয়েগি, সেইটো মানে একদম মনত পৰিবই আৰু বৰ সুন্দৰ গান আছিল। মই তেতিয়াৰ পৰা মানে দাৰ্জিলিং অহাৰ এটা মন আছিল, আহিব পৰা নাছিলোঁ। লাহে লাহে যিমানে আহিছোঁ ডাৱৰবিলাক মানে ক'লা ডাৱৰ দেখিছোঁ আৰু গম পাইছোঁ যে বৰষুণ নিশ্চয় হ'ব। Name? Kodai Okumura. From Japan. Yeah, from Japan. Video. Tell your name and your place. Kodai Okumura from Tokyo, Japan. Tokyo, Japan. What class Yeah. you read? What do you do? I'm a university student, second grade, so I'm 20 years old. Okay. Why we want
Coming to Assam. Coming to Why India. coming to India? Because I like travel and I'm a backpacker in so I'm traveling many countries like Mongol, South Korea, Chinese Taipei or Philippines, and I'm visiting India is one of my dreams because every people says, oh, if you go to India, you must get stomach ache like that. So, but I very wanted to visit here, and I love tea, so I wanted to visit You like Darjeeling. India? You like yeah, India? India and Darjeeling. Yeah. First time visit. Yes, this is the first time. Okay, thank you. Thank you. এয়া কিমান যে সাহসী ল'ৰাটো দেখিছেনে বাৰু। এয়া চাহ বাগানবিলাক, চাহ বাগানৰ মাজে মাজে আমি এখন দোকানত ৰেষ্টুৰেণ্ট নহয়, এখন দোকান আৰু চাহৰ, তাতে চাহ অকণমান খায়ো ল'লোঁ, কফি খালোঁ। হৈছে কফিটো মোৰ বৰ প্ৰিয় যে, কফি অলপ খাই ল'লোঁ আৰু এই চাহ বাগানৰ মাজে মাজে আহি মানে পাই গ'লোঁ। পাই মানে সহজে পাই যোৱা নাই, কেনেকুৱা ওখ মানে টিলা ভাবিয়ে পোৱা নাছিলোঁ আমি দেই। আমি মানে এটা পুলি ল'বলগীয়া হ'ল, লৈ পেলাই সেই তেওঁ গোটেই টোপোলাকেইটা লৈ আহিছে আৰু আমি গৈ আছোঁ দুইজনী একদম। টুটু মানে 10-12মান কেইজনী বহিলে এটা জেগাত, অকণমান আহে আৰু বহে, তাইৰ ষ্টেমিনা নোহোৱা হৈ গ'লগৈ তাৰমানে। আগদিনাখনো বহুত কষ্ট হ'লতো, এনেও অকণমান বেমাৰো হৈ আছিল তাই, সেইকাৰণে যি নহওক আহি যেতিয়া পালোহি, ল'ৰাটো খঙো উঠিছিলে, বাবাকো কিছুমান গালি পাৰি আহি আছোঁ। আহি কিন্তু পৰিৱেশটো ইমান যে ধুনীয়া লাগিছে ফুল চুলে সৈতে, কিন্তু আগৰ মানে ব্ৰিটিছে বনাই থোৱা আছিলে, এইটো আচলতে ব্ৰিটিছৰে আছিলে। তাৰপিছতে ইয়াৰ লোকেল মানুহে ল'লে, লৈ পেলাই আৰু এইটো হোটেলটো আকৌ বেলেগে লৈছে, তেওঁ থাকে কলিকতাত, তেওঁ এইটো হোমষ্টেটো মানে চলাই থাকে, কেয়াৰটেকাৰ ৰাখি দিছে, কেয়াৰটেকাৰে গোটেইখিনি চোৱা চিতা কৰি থাকে আৰু সিমান, সেইকাৰণে ভিতৰত সুবিধা নাপালোঁ, সুবিধাজনক নহয় আৰু ইমান চাফ চিকুণো নহয়, ৰুমো বেছি নাই, কিন্তু সেই আৰু থাকিলোঁ আৰু এটা দিন মানে 2টা দিন থাকি গ'লোঁ আৰু পাহাৰৰ ওপৰত। ভাবিছিলোঁ তলত নামি যাম, কিন্তু এইখন লেঠা এবাৰ বাৰা কৰি পেলাই সেইখন নকৰিলোঁ আৰু। তাৰপিছতে আবেলি পৰত, সন্ধিয়া পৰত অকণমান বৰষুণো দিলে আৰু গা পা ধুই পেলাই ভালো লাগিলে, এই যে কাষ ছাইডটো আৰু ইয়াৰ পৰা মানে তললৈকে ইমান ধুনীয়া দেখি, আৰু মাজে মাজে গছ গছনি, পাহাৰ, আৰু এই পাহাৰত থকা যে ঘৰবোৰ, এইটোৱে ব্ৰিটিছ ভিলা, এইটোৰ নাম ব্ৰিটিছ ভিলা। আৰু কাষত বহুত এনেকুৱা ধৰণৰ হোমষ্টে আছে তাৰমানে, আৰু স্কুল আছে, চৰকাৰী স্কুল আছে, প্ৰাইভেট স্কুল আছে। এই ৰাতিপুৱা আমাক এতিয়া এখন মানে টেক্সি ঠিক কৰি দিছে গোটেইখন ফুৰিবৰ কাৰণে, আমাৰ এই ল'ৰাটোৱে, সমীৰ ৰয় তাৰ নাম, তাৰ ভায়েকটো গাড়ী চলায়, জোচেফ ৰয়, তাক আমাক ঠিক কৰিছে। আমি এতিয়া বহি আছোঁ, ৰখি আছোঁ তাৰ কাৰণে, আহিব বুলি। এয়া হোটেলৰ টুটু আৰু মই সাজু হৈ একদম ৰৈ আছোঁ, আৰু এনেতে মানে দেখিলোঁ যে ওচৰৰ ৰুমটোতে আমাৰ অসমৰ এহাল দম্পতি আছে আৰু এটা বাচ্চা। সিহঁতেনো কেনেকৈ উঠি আহিলে, সিহঁতে বোলে কেঁচুৱাটো লৈ যি কষ্ট হৈছে, সিহঁতে অনুভৱ কৰাই নাই, কিন্তু এইটো বাচ্ছাটো দেখিছেনে, এনেকৈ সিহঁতে এইটো লৈ ওপৰলৈ উঠি আহিছে, আমাতকৈও কষ্ট সিহঁত আকৌ কলিয়াবৰৰ, সেইকাৰণে ভালেই লাগিলে বাৰু। আকৌ ইয়াত আহি আমি বোলো জোচেফে এখন হোটেলত সোমাই দিলে, সেই হোটেলতে এইটো আমাৰ কেয়াৰটেকাৰটো, সেই ৰখি আছোঁ আমি আৰু গাড়ীখনৰ কাৰণে। সমীৰে ক'লে আজি হেনো আমাৰ টাইগাৰ হিল চোৱা নহ'ব, মনটো অকণ বেয়াও লাগিলে বাৰু। টাইগাৰ হিলটোৱে আমাৰ সপোন আছিলেচোন প্ৰথম, এই যি নহওক দাৰ্জিলিংখন অন্য ঠাই চাম, সেয়ে হ'ব। ইতিমধ্যে গাড়ীত উঠিলোঁ, জোচেফ আহি গ'ল, খুব ধুনীয়া ডেকা ল'ৰাটো, আৰু খুব ফূৰ্তি কৰি থাকে সি, গান মানে হিন্দী পুৰণা গান লগাই আছে, আৰু আমাৰ বৰ ভাল লাগিলে আচলতে। আৰু সি গৈ ক'লোঁ যে অকণমান চাহ খাই ল'ম, সি বোলো চাহ মানে অলপ ভালকৈ কিবা এটা খাই ল'ব লাগিব, সেইকাৰণে এখন হোটেলত সোমাই দিবা। আৰু এতিয়া দেখিছেনে, এই বৰষুণ দি আছে, ডাৱৰ পৰি আছে, এই তথাপিতো ফুৰিব লাগিবই, আহিছোঁ যিহেতু। সি গৈ পেলাই এখন হোটেলত সোমাই দিলে, তাতে মাইকী মানুহ কেইজনীমানে চলাই আছে, এনেকুৱা পাহাৰীয়া জেগাত বেছি মাইকী মানুহবিলাকেই আচলতে চলাই থাকে। তেওঁ মানে আমাক ক'লে যে জিৰা ৰাইচ আৰু চব আছে বস্তু খাব পৰা, জিৰা ৰাইচ আৰু আলুৰ দম, মানে গৰমে গৰমে তেওঁলোকে খাই আছে, আমাকো ক'লে
আমি বোলো খায়ে লোৱা ভাল হ'ব বুলি সেই বুলি তাৰপিছত টুটুও ক'লে হ'ব আমি খায়ে লওঁ আচলতে ভাতকেইটা খাই ল'লে দিনটোৰ কাৰণে আজৰি আৰু দিনটো ফুৰি থাকিব পাৰি যিমান পাৰি সেইকাৰণে খাই লৈ পেলাই বৰ ধুনীয়া এটা মানে পৰিৱেশ আৰু তাৰ কাষতে আকৌ এটা হেৰি আছে চাইট ছিঙৰ কাৰণে যিটো গোৰ্খাবিলাকৰ মানে গোৰ্খা সৈনিকবিলাকৰ যুদ্ধৰ মানে কিছুমান সৰঞ্জাম আছে সি ক'লে বোলে সেয়াকে চাব ইফালেতো আমাৰতো আৰু ৰূপৱেত যাবনে বোলে নাই আমি ৰূপৱেত নাযাওঁ ৰূপৱেত আমি বহুত উঠিছোঁ আৰু এনেকুৱা বতৰত আচলতে ৰূপৱেত যাবলৈ ভালো নালাগে সেইকাৰণে বোলে নাযাওঁ দিয়া এনেকৈ ক'লোঁ তাৰপিছত ঠিকে আছে বাৰু যিকেইটা আমি সহজ লাগে সেইকেইটাতে দিবা বৰষুণ ইফালে আহি গ'ল জিপকৈ একেবাৰে এইফালে গাড়ীখনটো গৈয়ে আছে আৰু তাৰপিছত ক'ত পায়গৈ এইখিনি সময়তেই খাই লোৱা ভাল বুলি সোমাই দিলোঁ ৰেষ্টুৰেণ্টতে কুকুৰকেইটাক চাওকচোন কি ধুনীয়াকৈ বিচনা পাৰি দি কাপোৰ তুলি চুলি পাৰি দি একেবাৰে ধুনীয়াকৈ শুৱাই থৈছে এটাহে মই ল'লোঁ দেই ভিডিঅ'টো আৰু এটা ইফালে আছিলে সেইটোক মোৰ লোৱাই নহ'লে পিছতহে দেখিলোঁ তাক মই এয়া ওপৰৰ পৰা ইমান ধুনীয়া লাগে নহয় ভাত বনাই আছে আমি বোলো জিৰা ৰাইচ আৰু আলু দমেই খাম সেই বুলি কোৱা তেওঁলোকে গৰমে গৰমে বনাই আছে আমি ইতিমধ্যে অকণমান দৃশ্যবিলাক বোলো চায়ে লওঁ তাৰপিছত সি ক'লে জোচেফে বোলে নাখায় জোচেফে ক'লে মই অকণমান এইখিনিতে থাকিম আপোনালোকে এই যে আছে এটা গোৰ্খা ৰেজিমেণ্টৰ যিটো সেই স্মৃতি চিহ্নটো সেইটোকে চাই আহিব তাতে আমি এইফালে অকণমান হ'ব দিয়া বুলি ক'লোঁ এইয়া ঘৰটো দেখুৱাই দিছোঁ আৰু চাৰিওফালে পৰিৱেশটো চাওকচোন এই ডাৱৰৰ মাজত ক'ত আমি দেখিম বাৰু টাইগাৰ হিল কওকচোন টাইগাৰ হিল কেনেকুৱা ফটফটীয়া ৰ'দতহে চাব পাৰি সিহঁতে ক'লে অক্টোবৰ বা আহিব এইয়া মানুহগৰাকী মালিক নাম বাতায়ে হয় তেওঁৰ मेरा नाम दाली दाली ল'ৰা বোৱাৰী গোটেইবিলাকে তাৰমানে কাম কৰি থাকে তেওঁলোকে ভাত পানী সকলোৱে মিলিজুলি বনায় আৰু আমি আহোঁতে এওঁক খাই আছিলে মই আহকচোন অকণমান ফটো এখন তোলোঁ আৰু এইখনেই হোটেলটোৰ ভিউটো মই দেখুৱাই দিছোঁ চাওকচোন বৰ ধুনীয়া লাগে ঘৰুৱা পৰিৱেশত ঘৰুৱা আৰু গোটেই হোটেলৰ পৰিৱেশটো আৰু কাঠৰ চাং বাংলাৰ নিচিনা এইয়া জিৰা ভাত চাটনি তাটনি আছে খাই লৈ আমি দুজনী বোলো চাওঁ এইটো এই গোৰ্খা ৰেজিমেণ্টৰ যিটো স্মৃতি চিহ্ন বৰষুণ ইতিমধ্যে দিয়ে আছে দেই অকণ অকণকৈ তাৰপিছত টুটু বোলে এই ড্ৰেছটো পিন্ধি পেলাই বহুতেই ফটো তুলি আছে পাহাৰীয়া যিটো ড্ৰেছ হয় কাশ্মীৰীবিলাকৰো তেনেকুৱা ধৰণৰে দাৰ্জিলিঙৰবিলাকৰো একেই অলপ ড্ৰেছটো এইটো ড্ৰেছ তাই মানে পিন্ধি লৈ আহিবনে বোলে ফটো তোলে বহুতে ফটো তুলি আছে কাম নাই মোৰ যেনেকৈ ইচ্ছা নাযায় সেই কাপোৰটো পিন্ধি ফটো তুলিবলৈ অকণেই মন নাযায় তাই লংপেণ্টটোৰ ওপৰতে পিন্ধি লৈছে তাৰ সেই পিন্ধা সময়খিনিত মই এইবিলাক দেখুৱাই দিছোঁ নালাগে আছে বহুত আছে ইমান ধুনীয়া লাগিছে বৰষুণ দিয়াৰ কাৰণে আৰু ভাল লাগিছে এইবিলাক ছোৱালীবিলাক একোটা একোটা ফুলৰ দৰে একেবাৰে সাজি কাচি সিহঁতে ফটো তুলি আছে আৰু তলত এখন বজাৰ আছে দেই বহুত বিভিন্ন সামগ্ৰীৰ বজাৰ ইয়াত দেখিছোঁ মানে কিবা চাইট ছিং এটা চাব গ'লে তাৰ কাষতে এখন ধুনীয়া বজাৰ থাকে তাত ইয়াত যি যি বস্তু পায় যি যি বস্তু মানুহে ল'ব খোজে তেনেকুৱা ধৰণৰ বস্তুবিলাক পোৱা যায় এইজনী টুটু একেবাৰে ফটো ছেশ্যন কৰাত লাগি গ'ল মোক ফটোবোৰ তুলিব দি আছে মই এইফালে কিছুমান ফটো মানে ভাল নহয় আৰু আনৰ কেমেৰাত মই অকণমান দিগদাৰো পাওঁ আনৰ মূৰটো দি মই তুলিব পাৰোঁ এতিয়া ভিডিঅ' কৰোঁতে কেতিয়াবা ডিঙিটো কাটা যায় কেতিয়াবা তলখিনি কাটা যায় এনেকুৱা ধৰণৰ হৈ আছে আৰু এইবিলাক একোটা স্মৃতি বেয়াও নালাগে স্মৃতিবোৰ আৰুনো কেতিয়া আহিব কেতিয়ানো পিন্ধিব এনেকুৱা ড্ৰেছটো নহয় জানো বাৰু মোৰহে কিয়নো মন নগ'ল ক'ব নোৱাৰোঁ তাৰ কাষতে আকৌ টয় ট্ৰেইনবিলাক আহি ৰয় মোৰ কিন্তু টয় ট্ৰেইনত উঠাৰ হেঁপাহটো একেবাৰে থাকি গ'ল আৰু দেই আচলতে উঠিবই লাগিছিলে কেতিয়ানো আহিম দাৰ্জিলিঙত নহয় বাৰু এইয়া বজাৰত এইখিনি বস্তুবিলাক ওলাইছে টুপি ফুল সৰু সৰু বস্তু ছাতি মোৰ এটা এই ছাতি ল'বলৈ বৰ মন আছিলে এই যিটো মানে ট্ৰেন্সপাৰেণ্ট ছাতি বুলি যে কয়
এনেকৈ তেনেকুৱা এটা মোৰ ল'বৰ মন আছিলে। তাৰপিছতে আমি গ'লোঁ ইয়াত গ'লোঁ, এটা বুদ্ধ মন্দিৰ আছিলে। বুদ্ধ মন্দিৰটোত গ'লোঁ যদিও বৰষুণৰ কাৰণে সিমান এটা আমি চাব নোৱাৰিলোঁ আৰু বাহিৰৰ পৰা অলপ চাই চিতি গুচি আহিলোঁ। ভিতৰত গৈ অকণমান চাবলৈ মনটো আছিলে, চোৱা নহ'লগৈ আৰু। তাৰপিছতে জোচেফৰ লগতে কথা আৰু জোচেফ আহিলে, তাৰপিছত লৈ গ'ল আমাক এবাৰ জুলজিকেল পদ্মজা নাইডু জুলজিকেল গাৰ্ডেন, তাত লৈ গ'ল। তাতে বোলে 3টা জেগা আছে আৰু এখন চিৰিয়াখানাও আছে। আৰু হিমালয়ৰ যিটো মাউণ্টেইনাৰিং ইনষ্টিটিউট যিটো মানে তাত ট্ৰেকিং শিকোৱা হয়, কৰিব পাৰে, যিটো মানে তেনজিং নৰকে নামত আছে। তেনজিং নৰকে যিটোত মানে কৰিছিলে, তেনজিং নৰকেৰ গোটেইখিনি স্মৃতিচিহ্ন বিজড়িত সকলোখিনি তাতে আছে। আৰু দেখি সঁচাকৈ মানে অভিভূত হৈ গ'লোঁ মই দেই। কাৰণ তেনজিং নৰকে আমি সৰুৰ পৰা পঢ়ি আছিলোঁ। আৰু এইটো পৰিৱেশ চাওকচোন, মাজে মাজে ডাৱৰবোৰ আৰু পাহাৰ, গছ গছনি, কেনে ধুনীয়া লাগে নহয়নে বাৰু এই পৰিৱেশ। মানুহে এই পৰিৱেশটো যদি ধ্বংস কৰে, মানুহৰ বিপদটো নিশ্চিত নহয়নে? কিয় বিপদ নহ'ব বাৰু। আৰু গ'লোঁ আমি। ইয়াতে চিৰিয়াখানাও আছে, কিন্তু চিৰিয়াখানাখন ইমান আমাৰ গুৱাহাটীখনৰ নিচিনা যেন নালাগিল দেখোন। আমাৰ ইমান জীৱ জন্তুও নাই, আছে যিটো আৰু সেইকেইটাকে চালোঁ বাৰু। আৰু ভিতৰৰ ফালে যদি আছে আৰু নেদেখিলোঁ। পাহাৰকেইটাহে মানে আচৰিত মানে হেৰি কৰি চালোঁ আৰু অভিভূত হৈ পাহাৰকেইটা চালোঁ। কি অপূৰ্ব, কি সুন্দৰ ওচৰৰ পৰা দেখি অকণমান মানে। আৰু গছ গছনিৰে সৈতে এই প্ৰাকৃতিক চিনেৰী, মানে প্ৰাকৃতিক দৃশ্য, সেইটো কিন্তু চাবলগীয়া আৰু সেইটো চাই মানে বহুতেই ভাল লাগিলে। আৰু বেছি আজি অৱশ্যে উঠি যাবলৈ কোনো প্ৰব্লেম পোৱা নাই, ধুনীয়াকৈ আমি উঠি গৈছোঁ। জুলজিকেল গাৰ্ডেনখনো কিছু চালোঁ। তাৰপিছত হিমালয় ট্ৰেকিঙত মানে মোৰ একদম মনটো তাতেই বহি গ'ল। কিমান কথা যে ভাবিলোঁ, মানে ভিতৰখনত ফটো তুলিব নিদিয়ে, কিন্তু চালোঁ, বহুত চালোঁ। কিমান মানুহ যে পাহাৰ পৰ্বতত উঠিছিল, এই কাঞ্চনজংঘাত কোন উঠিছিল, হিমালয় পৰ্বতৰ ওখ টিঙত কোন উঠিছিল, এই নামে সৈতে মানুহজনৰ ফটো, তেওঁ কি পিন্ধিছিল, সকলোবিলাক আছে। কিন্তু তাত ফটো তোলা মানা, ফটো তুলিব নিদিয়ে। তেনজিং নৰকেৰ যিটো মূৰ্তি আছে বাহিৰতে, তাতেই ফটো এখন তুলিলোঁ আৰু ভিতৰত চববিলাক চাই মেলি কিনিবলগীয়া বহুতকেইটা সৰু সৰু বস্তু আছে, কিন্তু দামটো শুনিলে আচৰিত আৰু এটাত মানে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ উঠি যায়, ওপৰত ফটো লৈ আছে। টুটুবলৈ উঠিবলৈ গৈছিলে, কিন্তু এই তাতে আকৌ টিকেট কাটি পইচা ভৰিব লাগে। কিমান আৰু পইচা ভৰি থাকিম, সেইকাৰণে নোযোৱাই ভাল বুলি। সেইকাৰণে বোলো ব'লা ইয়াৰ পৰা ঘূৰি যাওঁ এনেকৈ কৰি। এই যে চাইছোঁ, এইখিনিওতো কম নহয়নে? কত বছৰৰ পৰা আমি এই মানে এটা সাধনা বুলিয়ে ক'ব লাগিব আমাৰ এইবিলাক চোৱাৰ এটা হেঁপাহ, সেই হেঁপাহটো পূৰণ হ'লেই আৰু। কিন্তু আমি যিটো মানে টাইগাৰ হিল সেইটো চাব নাপালোঁ, সেইটো অকণমান দুখটো থাকি গ'ল বাৰু। বাকী যি নহওক, আজি টুটুৰো গোটেই বল পাইছে আৰু গোটেই খোজকঢ়াত কোনো ধৰণৰ অসুবিধা হোৱা নাই। এই হিমালয় পাহাৰৰ এইটোত আমি সোমাই গৈছোঁ যে, সেইটো দেখুৱাইছোঁ দেই। কি অপূৰ্ব, কি সুন্দৰ মানে তাৰ দৃশ্যাৱলী, সঁচাকৈ মানে ধুনীয়া আৰু। এইটো যে মই কৈছিলোঁ, এইটোতে উঠি ওপৰত তাৰমানে ফটো ল'বৰ কাৰণে গৈছিল তাই, কিন্তু তাত আকৌ টিকেট কাটিব লাগে। এইবিলাক আৰু ঝামেলা কৰি নাথাকি পেলাই আকৌ তাতে আমি আৰু চাবলগীয়া আছেই বহুত ঠাই। আৰু এতিয়া আৰু এই বয়সত তাতে গৈ পেলাই পৰি হৰি সাং হ'ব লাগিলে হৈছে আৰু। বোলো নালাগে, আহা তো ইয়াতে অকণমান বহি এইবিলাককে চাওঁ। এইয়া তেনজিং নৰকে দেখিছেনে? ক্লাছ 5তেই আমাৰ কিতাপত আছিলে এই পাঠটো, পাহাৰী মানে হিমালয় পৰ্বতত উঠা তেনজিং নৰকে আৰু উদ্মত হিলাৰীৰ কথা। সেই তেতিয়াৰ পৰাই মানে ভাবি আছিলোঁ কেনেকুৱা কি কথা, কিন্তু দেখাৰ সৌভাগ্য হোৱা নাছিলে। আজি দেখিলোঁ যদিও ফটো তুলিব নোৱাৰিলোঁ আৰু। এয়া বাহিৰখনহে দেখুৱাইছোঁ দেই, ভিতৰখন অতি ধুনীয়া, সাংঘাতিক ভাল লাগে। মানে বহুত কথা জানিব পাৰি আচলতে এইবোৰত আহিলে, আৰু বহুতেই জানিবলগীয়া আছে। কিন্তু
এতিয়া দেখুৱাব নোৱাৰিলোঁ যিহেতু আৰু আপোনালোকে নিজেই আহিব, ল'ৰা ছোৱালীবিলাকক লৈ আহিব, চাব। তাৰপিছতে আমি গ'লোঁ এই এটা সুন্দৰ ঠাই, সেইটো মানে অতি ধুনীয়া। এইবোৰ দোকান বজাৰবোৰতো আছেই বাৰু। পাহাৰ নহয়, চাহ বাগান। এইটো চাহ বাগানবিলাক হৈছে এনেকুৱা পাহাৰৰ নিচিনা, পাহাৰীয়া ঠাইত আৰু অসমৰ নিচিনা সমান ঠাইত নাই, কাৰণ এইটো পাহাৰীয়া ঠাই যিহেতু। এইবিলাক চাহ বাগান দূৰ দূৰলৈ বিস্তীৰ্ণ হৈ আছে, আৰু ওপৰত বগা বগা ডাৱৰ, তলত দূৰত পাহাৰ, আৰু তাৰ নামনিত এই চাহ বাগান। আৰু তাতে এই যে ছোৱালীবিলাকে তামাম ৰীল বনাইছে আৰু সেই ড্ৰেছবোৰ পিন্ধি লৈছে। তোৰ মন আছিলে অকণ পিন্ধিবলৈ, মই উৎসাহ নিদিলোঁ বাৰু। এবাৰ উঠিছা যিহেতু, ইয়াতে তাই কিবা কিবি গান কেইটামান মানে শ্বুটিং ল'লে, আৰু গান কেইটামানৰ তাই শ্বুট ল'লে, ময়ে কৰি দিলোঁ। সন্তুষ্ট হোৱা নাই, তথাপিও আৰু লৈ দিলোঁ আৰু। তাইৰ ফোনটো আচলতে কিবা ধৰণৰ তাই নিজেই চলাব নাজানে, বন্ধ থাকে নে খোলা থাকে ক'ব নোৱাৰে, সেইকাৰণে আৰু কিছুমান দিগদাৰ হৈ গ'ল। আহি আমি পাই গ'লোহি, চাহ বাগানৰ পৰা আহিলোঁ। আহি এই যে পিছ পেগুদাত আহি গ'লোঁ। এইটোৰ নিচিনা মানে শান্তিপূৰ্ণ ঠাই আৰু ক'তোৱে নাই চাগে দেই। ইমান যে শান্ত মানে জেগাখিনি, সঁচাকৈ ভাল লাগিছে। তোৰতো ইচ্ছা মত গান গাই আছে, আৰু মই ফটো তুলি আছোঁ। ইফালে এই বহুত ফৰেনাৰবিলাক আহিছে দেই। ইয়াত ফৰেনাৰবিলাকেও মানে ধুনীয়াকৈ বহি আছে, শান্তশিষ্ট, আৰু বহি থাকিয়ে ভাল লাগিছে। ওপৰত এটা মন্দিৰ বনাইছে, মই দেখুৱাই আছোঁ বাৰু। ওপৰত যিটো মন্দিৰ একেবাৰে ধুনীয়া, আৰু একেবাৰে বগা ৰঙৰ বগা কালাৰ দিয়া বিৰাট ধুনীয়া মন্দিৰ এটা আছে। আৰু যি বৌদ্ধ ভক্তসকলে কিবা কিবি কৰি পেলাই কিবা বজাই আছে তাতে, আৰু ভিতৰত তেওঁলোকতো এনেকুৱা পূজা অৰ্চনাৰ কথা নাই, তেওঁলোকে কিবা বজাই তাতে প্ৰাৰ্থনা কৰিছে নে কি কৰিছে বা। এইটো দেখিছেনে, এইটো হৈছে পিছ পেগুদা। চীনা জাপানী চীনা আটাই মানে ইয়াতে তেওঁলোকৰ এইটো সাধনা গৃহ বুলিয়ে ক'ব পাৰি, প্ৰাৰ্থনা গৃহ। ইয়াতে আমি বেছি সময় বহিলোঁ আচলতে, চাই যেন হেঁপাহ নহয়। পাহাৰীয়া ঠাই, আৰু এই ৰ'দ, এই বৰষুণ, আৰু বগা ডাৱৰবোৰ যেন আকাশত উৰি ফুৰা কপাহহে যেন কপাহবিলাক ধৰিবলৈ মন যায় আচলতে। আৰু মানুহবিলাকে এই জেগাখিনি এৰি দিবই নোখোজে কোনে। লগতে চাৰিওফালে সেউজীয়া, চাই হেঁপাহেই নপলায়। পিছদিনা টিকেটটো কাটিয়ে থ'লোঁ, তথাপিও মন নাছিল যদিও যাবৰ কাৰণে, তোৰ মনেই নাছিলে বাৰু, তথাপিও কাটিলোঁ, কাৰণ ঘৰে টানি আছে, ঘৰৰ দায়িত্ববোৰে টানি আছে। সেইকাৰণে বাবাকে ক'লোঁ, সি তাক কাটি দিলে NGP। আৰু সেই এয়া বৌদ্ধ ভিক্ষুক, ফুলবিলাক যে কি ধুনীয়াকৈ মানে ৰুই থৈছে, সঁচাকৈ ভাল লাগিছে দেই। আৰু বহুত যাত্ৰী, বহুত মানুহে আহিছে আৰু ইয়াত চাবৰ কাৰণে। সকলোতকৈ বৌদ্ধ বুলি ক'লে এটা শান্ত, এটা সমাহিত এটা ৰূপ চকুৰ আগত ভাঙিয়ে যায়। এইখন আকৌ হোটেলৰে ফটোটো অলপ দেখুৱাই দিলোঁ দেই। পিছদিনাৰ টিকেটটো কাটি থ'লোঁ, আৰু আমাৰ NGP গাড়ী আছে 11:30 ৰাতি, গতিকে আমি অকণমান দেৰিকৈ গ'লেও বাবা দেখিব। তথাপি আমি 10টা মানত ওলালোঁ, আৰু সেয়ে আমাৰ কুলি যে তেওঁকে মাতি দিব ক'লোঁ, কাৰণ গাড়ী নাহিলে টেক্সি 700 টকা লাগে বোলে নামি যাওঁতে। সেই অকণমান দূৰত 700 টকা দিব পাৰিনে? সেইকাৰণে আকৌ সিদিনাখন যিজনে আনিছিলে আমাৰ টোপোলাকেইটা, তেওঁকে মাতিলোঁ। তেওঁক বোলে আজি 300 লাগিব, সিদিনা 200 ল'লে, আজি বোলে 300 লাগিব। চাওকচোন আমাৰ বিড়ম্বনা আৰু এই নামি আহি আছোঁ টুটু আৰু মই। কিন্তু জেগাখিনি আকৌ থাকি পেলাই ভালেই লাগিলে, যদিও পাহাৰ উঠি আহিবলৈ বৰ কষ্ট পালোঁ, কিন্তু এই নামি যাওঁতে ইমান এটা কষ্ট নাপালোঁ। আৰু কষ্ট মানে আমিতো বেগকেইটা লোৱাই নাই বাৰু। আৰু জেগাখিনিও ইমান ধুনীয়া নহয়, এইবিলাক ফুল ইয়াতে এনেকেই হৈ আছে, হোমষ্টে আছে ইয়াতে, আৰু বহুত মানুহ আহেও থাকেও।
আৰু যেতিয়া ৰাস্তাটো অকণমান ভাঙা ৰাস্তাটো যেতিয়া ভাল হ'ব তেতিয়া নিশ্চয় ভাল হ'ব, তাৰমানে আহিবলৈ একদম সহজ হ'ব আৰু গাড়ী চাড়ী চলি থাকিব এনি টাইম। আৰু বেয়া বুলিও ক'ব নোৱাৰোঁ। ব্ৰিটিছ ভিলা আহি থাকিলোঁ। এইয়া তাৰে নামি আহি আছোঁ আমি। সেইয়া আমাৰ বুলি বস্তুকেইটা লৈ আহিছে। দেখি বেয়াও লাগিছে অৱশ্যে, আমি নোৱাৰোঁ, তেওঁ কিন্তু সেইকেইটা টোপোলা কঢ়িয়াই লৈ আহিছে। গধুৰ, মস্ত গধুৰ। তাততো আৰু দুযোৰ জোতা সোমাই আছে ডাঙৰ ডাঙৰ দুটোৰ, আৰু কাপোৰ জিন্সবিলাক কিমান গধুৰ হ'ব পাৰে। মোৰটোও অকণমান গধুৰ হৈছে, বহুত গধুৰ নাই যদিও মোৰটোও গধুৰ। সেই দুটা গধুৰ বস্তু দাঙি আনিছে। আমি পিছে মানুহকেইটা আহি আছোঁ। আমি শ্বেয়াৰ টেক্সিতে যাম দাৰ্জিলিঙলৈ। আৰু বাটত কিবা এটা আমি খাই ল'ব লাগিব, কাৰণ আমাৰ একো খোৱা নহ'লে ইয়াতে। সেইকাৰণে বাটত কিবা এটা খাই ল'ম, যদি ইয়াত পাৰি খাম, কিন্তু ইয়াত বোধ কৰোঁ সময় নিমিলিব। সময় মিলিলেও হয়তো আমি হোটেল বেগকেইটা এৰি আকৌ যাবৰ সমস্যা হ'ব। বেগকেইটা এৰি ক'ত যাম, সেইকাৰণে আমি ভাবিছোঁ বাটতে ক'ৰবাত খাই ল'ম। আৰু গতিকে যি নহওক, ভাল লাগিলে, থাকি ভাল লাগিলে, চাই ভাল লাগিলে, বহুত ভাল লাগিলে। আকৌ অহাৰ এটা মানে হেঁপাহ থাকি গ'ল। আৰু এই হোটেলখনতে আমি চাহ খাইছিলোঁ আচলতে। আৰু এইখনেই হ'ল চুমি ভিলা এখন আছে, সেইখনৰ এড্ৰেছতে আমি আহি আছিলোঁ। আহি কিমান নামিব লাগে দেখিছেনে, নামি নামোতে কষ্ট পোৱা নাই বাৰু। এই দাৰ্জিলিংখন আৰু চাবলৈ হেঁপাহ আছিলে। কিছুমান মানুহৰ ঘৰত গৈ পেলাই যদি আমি বহি পেলাই কথা পাতিব পাৰিলোহেঁতেন তেতিয়া আৰু ভাল লাগিলেহেঁতেন, নহয়নে বাৰু? আৰু এখন ঠাইত আহিলে সেই ঠাইৰ মানুহখিনিৰ লগত বন্ধুত্ব কৰা, বা সেই ঠাইৰ মানুহবিলাকৰ খাদ্য কেনেকুৱা, বা তেওঁলোকৰ থকা ধৰণ কৰণ কেনেকুৱা, সেইখিনি যদি চোৱা নহয় কিবা আধৰুৱা এটা হৈ নাযায়নে বাৰু? ভাবিলোঁ জাপানী ল'ৰাটোক কি হ'ল, তাৰ নামটোতো পাহৰিলোঁ বাৰু। সি বা কি কৰিলে, যায় নে নাযায়, নে গৈ পালেগৈ, এনেতে মেছেজ দিলে। সি গৈ ইতিমধ্যে NJP পালেই, সি ফ্লাইটতে যাবগৈ নেকি দিল্লীলৈ। ই একেবাৰে ঘূৰাই মানুহজনৰ নামটো নুসুধিলোঁ দেই। ই ঘূৰাই মানে একেবাৰে ইটোৱে সোধে সিটোৱে সোধে যাব নেকি বোলে, সি নাই, ৰ'বই নিদিয়ে। গৈ নামি একদম মানে টেক্সি ষ্টেণ্ডলৈ লৈ গুচি গ'ল। তাত গৈ আমি টিকেট কাটিলোঁ। টিকেট কাটিব লাগে আৰু প্ৰথমখন গাড়ীত আকৌ যাবলৈ হেৰি নাই, কিন্তু দ্বিতীয়খনত গ'লোঁ। গৈ পেলাই এইটো হোটেল আকৌ আমি মাজতে এইটোত ভাত খালোঁ। এইটো দেখিছেনে কিমান ধুনীয়া মানে ঠাইখিনি, পাহাৰৰ ওপৰত যেন লাগে। তাৰমানে এয়া ওপৰতে পাহাৰত, এই দূৰৰ পাহাৰবোৰ কেনেকুৱা দেখি। এইখন হোটেলতে আমি ভাত খালোঁ, যদিও মানে খুব এটা ভাল নালাগিলে। আৰু আগদিনা যিটো মানে জিৰা ৰাইচ আৰু আলুদম খাইছিলোঁ তেনেকুৱা নালাগিলে। তথাপিও আৰু পেটটো ভৰিলে আৰু তাকে, সেইকাৰণে। আৰু বেলেগ বস্তু খালে অসুখ বিসুখ হৈ যায়। ভাতকেইটা খাই ল'লোঁ, সেইকাৰণে খাই লৈ আকৌ আমাৰ যাত্ৰা। এইবাৰ আকৌ আমি গৈ NJPত লক্ষীনাৰায়ণ হোটেলত থাকিলোঁ। আছে গাড়ী 11:30 বজাত, গতিকে আমি এইখিনি সময় কি কৰিম, তাত ষ্টেচনতো বহি থাকিব নোৱাৰি। অকণমান জিৰাই সতাই গা চা ধুই পেলাই তেনেকৈ থাকোঁ বুলি ধুনীয়া এটা পৰিৱেশত থাকিলোঁ। ভাল লাগিছে ৰুমটো। তাৰপিছতে আমি বোলে হংকং মাৰ্কেটত বোলে অকণমান যাওঁ, সেইবুলি এখন ই ৰিক্সাতে আমি মানে হংকং মাৰ্কেটলৈ বুলি গুচি আহিলোঁ দুইজনী। কি যে কৰি ফুৰিব পাৰি নহয়নে, দুজনী আহিলে চব কৰিব পাৰি। ই ৰিক্সা লৈ আহি গ'লোঁ। আৰু হেৰিয়ে ক'লে বোলে, বাবুৱে কৈছিলে 50 টকা ল'ব, কিন্তু নহয় 100 টকা ল'লে বাৰু। এই যি নহওক আৰু বজাৰখন বৰ ভাল লাগিল। তাৰপৰা 2-এটা বস্তু লৈ আমি ঘূৰি আহিলোঁ। আহি পেলাই মিঠাই দোকান এখন সোমাই, এইবোৰ ইমান ধুনীয়া মিঠাই আছে। তেনেতে গম পালোঁ যে মানুহজনৰ ছোৱালীজনী বোলে মঙলদৈত বিয়া দিছে। মঙলদৈ যিখন আমাৰ ৰিপুজ আছে, ৰিপুজৰে কোনোবা পৰিয়ালৰ মানুহৰ লগত দিছে। এইবিলাক মিঠাইবিলাক ইমান ধুনীয়া, ঘিউতে বনাইছে মানে পাক্কা। সেইকাৰণে বোলো এনেকৈ লৈ লওঁ। তাৰপিছত তাই বোলে সন্দেশ লয় টুটুৱে, বোলো লোৱা তেতিয়াহ'লে মই কিন্তু বুন্দিয়া লাডু লওঁ। মই ঘিউত বনোৱা বুন্দিয়া লাডু মই বৰ ভাল পাওঁ। তাৰপিছতে আহি পেলাই হোটেলখন অকণমান বোলো ফটো লৈ দেখুৱাইয়ে দিওঁ বুলি। কিন্তু ইয়াৰ মিঠাইবিলাক বৰ ধুনীয়া দেই। তাৰপিছতে আহিতো আমি বোলো ৰাতিটো বহুত দেৰিকৈ আছিল ট্ৰেইন, গতিকে আমি কিবা এটা খাব লাগিব। তাই বোলে ম'ম' খাম দিয়ক বাইদেউ, সেই বুলি কৈ পেলাই তাই
মই ভেজ ম'ম' ল'লোঁ, তাই চিকেন ম'ম' ল'লে, দুয়োজনীয়ে সেইখিনি খাই দিলোঁ, 2 প্লেট খাই। হোটেলখন তিৰুপতি নামটো দেই, বৰ ধুনীয়াকৈ একদম ধুনীয়া হোটেলখন আৰু চাফ চিকুণ, বৰ ভাল লাগিলে খাই। তাত খাই বৈ আমি কিছু সময় জিৰণি ল'লোঁ লক্ষীনাৰায়ণ হোটেলত আহি পেলাই। সিহঁতে ক'লে অকণমান দেৰিকৈ যাব বাইদেউ, এতিয়াতেতো ট্ৰেইন নাহে। ঠিকে আছে বুলি ভাবি পেলাই আমি অকণমান সময় জিৰণি লৈ ট্ৰেইন ধৰিবলৈ গুচি গ'লোঁ। ট্ৰেইন কিন্তু পূৰা পাক্কা টাইমত আছে আৰু কোনো ধৰণৰ লেট হোৱা নাই। বাবাই কৈয়ে দিছিলে ট্ৰেইন লেট নহয়, এইখন ট্ৰেইন ধুনীয়াকৈ যাব পাৰিবি, NJPতে উঠিব লাগিব আৰু গৈ একেবাৰে গুৱাহাটীত নামিব পাৰিবি, কাৰণ আমি চাংচাৰিত নামিব লাগিব এইখনত। চাংচাৰিত নমাৰ টাইম যদিও 7 বজা আছিলে, আমি 6টাৰ পিছতে পাই গ'লোহি। এতিয়া পাই গৈ এয়া ট্ৰেইন নামি গ'ল। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাব দেই, আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আকৌ যদি ভিডিঅ'টো ভাল লাগিলে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। বাই বাই। এয়া হৈছে চাংচাৰি ষ্টেচন, আমাৰ নতুন ষ্টেচন। খুব সুবিধা আজিকালি চাংচাৰি ষ্টেচনত নামি আমাৰ চাৰিআলিলৈ যাবলৈ।